আমাৰ দলটোৱে 3খন আসন বিজয়ৰ লগে লগে আমি আৰু এটা অভূতপূৰ্ব সন্মানৰ অধিকাৰী হলো। অসম বিধানসভাত আমাৰ মিত্ৰ দলৰ অবিহনেও আমি সংখ্যাগৰিষ্ঠতা দললৈ ৰূপান্তৰ হলো। অৰ্থাৎ আজি আমাৰ দলৰ যিমান কেইজন সদস্য আছে সেই সদস্যৰে আমি অসম বিধানসভাত সংখ্যাগৰিষ্ঠ দল। বোধহয় বহু দিনৰ পিছত আমি এনে সন্মানৰ অধিকাৰী হ'ব পাৰিছো। ভাৰতীয় জনতা পাৰ্টিয়ে মিত্ৰতাক বিশ্বাস কৰে। বিহালী সমষ্টি 2021 চনত CPI MLA প্ৰতিদ্বন্দ্বিতা কৰিছিল বিৰোধী মিত্ৰ গোষ্ঠীৰ হৈ। আজি সেই সমষ্টিটো কংগ্ৰেছে কাঢ়ি ল'লে। এটলিষ্ট প্ৰতিদ্বন্দ্বিতাৰ কাৰণে দুইটাই হাৰিলেহেঁতেন, হাৰাটো কনফাৰ্ম আছিল, কিন্তু হাৰিবৰ অধিকাৰটো মিত্ৰ দলক নিদিল। হাৰাৰ অধিকাৰটো তেওঁলোকে মিত্ৰ দলক দিব খোজা নাছিল। হৰাটো প্ৰথম দিনৰ পৰাই কনফাৰ্ম আছিল, কিন্তু যে হাৰিবনো এওঁ কোনে? হাৰিও যদি মই হাৰিম, জিকিও যদি মই জিকিম। কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে বিনা দ্বিধাই 2021 চনত বঙাইগাঁও আসনখন আমি অসম গণ পৰিষদ দলক এৰি দিছিলো আৰু চিডলি বিধানসভাৰ আসনখন UPPL দলক এৰি দিছিলো। নিৰ্বাচনৰ ঘোষণা হোৱাৰ দিনাই মই আমাৰ বঙাইগাঁওৰ কাৰ্যকৰ্তাসকলক কৈছিলো যে 2026লৈকে আমি মিত্ৰতাৰ ধৰ্ম ভংগ নকৰো। আপোনালোকৰ মনত আছে, সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ পৰা BPF দলে সমৰ্থন প্ৰত্যাহাৰ কৰাৰ পিছতো সোণোৱাল ডাঙৰীয়াই প্ৰমীলা ৰাণী ব্ৰহ্ম, ৰিহন দৈমাৰী, চন্দন ব্ৰহ্মক মন্ত্ৰীসভাৰ পৰা বাদ দিয়া নাছিল। আমাৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে, কিন্তু আমি তেওঁলোকক মন্ত্ৰীসভাৰ পৰা আঁতৰি যাব দিয়া নাছিলো। কাৰণ 5 বছৰৰ কাৰণে মিত্ৰতা হৈছিল। কোনোবাই আমাক এৰিলেও আমি তেওঁলোকক এৰি নিদিওঁ। ই আমাৰ ধৰ্ম আছিলে। আমি সেই ধৰ্মক পালন কৰি নিৰ্বাচন হোৱাৰ লগে লগে আমি কৈছিলো যে AGPয়ে বঙাইগাঁৱত খেলিব, চিডলিত UPPL দলে খেলিব। বিতৰ্কৰ আৰম্ভই আমি হ'ব দিয়া নাছিলো। আৰু তাৰ ফলত আজি বিজেপি আৰু AGP দলে, বিজেপি UPPL দলে এক সমন্বিত কাৰ্যসূচীৰ জৰিয়তে বঙাইগাঁও দীপ্তিময়ী চৌধুৰী আৰু চিডলিত নিৰ্মল ব্ৰহ্ম ৰাইজৰ আশীৰ্বাদত আমি বিজয় গৌৰৱ বিজয় মালা পিন্ধুৱাবলৈ সক্ষম হলো। মিত্ৰ দলৰ সফলতা কৰবাত নহয় কৰবাত অলপ সহযোগিতা আগবঢ়াবলৈ পাই আমি গৌৰৱান্বিত। ভাৰতীয় জনতা পাৰ্টিয়ে এনেকৈ মিত্ৰতাৰ ধৰ্ম আগলৈ পালন কৰিব আৰু আমি এনেধৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষাক বাস্তৱত ৰূপ দিবলৈ প্ৰচেষ্টা কৰিম। আমাৰ দলত ভৱেশ কলিতা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পৰা প্ৰতিটো দিনাই আমি বিজয়ৰ তিলক পিন্ধিছো। আজি মই ভাৰতীয় জনতা পাৰ্টিৰ সকলোৰে হৈ ভৱেশ কলিতা ডাঙৰীয়াক 5টা সমষ্টিৰ বিজয়ৰ বাবে উষ্ণ অভিনন্দন জনাইছো। তেখেতৰ নেতৃত্বই আমাক সদায় শক্তিশালী কৰিছে আৰু আমি তেখেতৰ অধীনত দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰি যি প্ৰেৰণা পাইছো তাৰ বাবে আমাৰ দলৰ সভাপতি ডাঙৰীয়াক ধন্যবাদ জনাইছো।